বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে পৰিগণিত হোৱা শিৱসাগৰ জিলাৰ ভটিয়াপাৰত অৱস্থিত মহাবীৰ লাচিত বৰফুকনৰ উদ্যানলৈ আজি আপোনালোকক লৈ যাব বিচাৰিছোঁ। বলক বন্ধুসকল, যাওঁ আমি মহাবীৰ লাচিত বৰফুকনৰ উদ্যানলৈ। মহাবীৰ লাচিতৰ যিখন উদ্যান, এই উদ্যানত শৰাইঘাট ৰণৰ বৰসেনাপতি লাচিত বৰফুকনৰ প্ৰধান সহযোগীসকলৰ সৈতে ইয়াত প্ৰতীকী চিত্ৰ খোদিত কৰা হৈছে আৰু এই প্ৰতীকী চিত্ৰ খোদিত কৰা ভাস্কৰ্যজন হৈছে বীৰেন সিংহ। সেনাপতি লাচিত বৰফুকনৰ সহযোদ্ধাসকলৰ ভিতৰত অন্যতম আছিল ভাগ হাজৰিকা। ভটিয়াপাৰত অৱস্থিত লাচিত উদ্যানত মই উপস্থিত হৈছোঁ। লাচিত উদ্যানৰ অভিষেক আপোনালোকক জনাম, কিন্তু আপোনালোকে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ শেষলৈকে চাওক। এইখন হৈছে লাচিত বৰফুকন উদ্যান। এই বৰফুকনৰ উদ্যানতনো কি আছে বা কি বিশেষত্ব আপোনালোকৰ মাজলৈ লৈ যাব বিচাৰিম। বলক বন্ধুসকল, এতিয়া এই উদ্যানখন যিখন লাচিত উদ্যানখন ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা আহৰণ কৰা উপকৰৰ দ্বাৰা লাচিত উদ্যানৰ চোৱা চিতাৰ ব্যয় বহন কৰা হৈছে। ইয়াত দেখিছেনে, এই উদ্যানখন লাচিত বৰফুকনৰ সেই সময়ৰ ইতিহাস প্ৰসিদ্ধ যিখন শৰাইঘাটৰ যুদ্ধ, বঙালৰ লগত যি যুদ্ধ বা মোগলসকলৰ লগত যি যুদ্ধ হৈছিলে, এই যুদ্ধৰ এক সামগ্ৰিক ছবি ইয়াতে দাঙি ধৰিবলৈ চেষ্টা কৰা হৈছে। বন্ধুসকল আহিব পাৰে, এনজয় কৰিব পাৰে। বিশেষকৈ এই উদ্যানখনৰ এক ঐতিহাসিক গুৰুত্ব আছে। গুৰুত্বটো হৈছে যে 1671 চনত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত শৰাইঘাটত আহোম আৰু মোগলৰ মাজত এক তয়াময়া ভয়াৱহ ৰণ সংঘটিত হৈছিল। শৰাইঘাটৰ এই ৰণত মোগল সেনাক নেতৃত্ব দিয়া প্ৰধান ব্যক্তিজন আছিল সেনাপতি ৰাম সিংহ। অন্যহাতে আহোম সেনাক নেতৃত্ব দিছিল স্বৰ্গদেউ জয়ধ্বজ সিংহৰ প্ৰধান সেনাপতি লাচিত বৰফুকনে। লাচিত বৰফুকনক এই যুদ্ধত বিশেষভাৱে সহায় কৰিছিল বাঘ হাজৰিকা নামৰ এজন ব্যক্তিয়ে। বাঘ হাজৰিকাৰ আচল নাম আছিল ইছমাইল ছিদ্দিকী। বাঘ হাজৰিকাৰ চৰিত্ৰটো বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক কাল্পনিক চৰিত্ৰ বুলি কৰা মন্তব্য অতি ৰহস্যজনক। ই যিয়ে নহওক, লাচিত বৰফুকনক শৰাইঘাটৰ যুদ্ধত বাঘ হাজৰিকাই বিভিন্ন সময়ত বিভিন্ন ধৰণৰ সহায় কৰাৰ ইতিহাস অধ্যয়ন কৰিবলৈ পোৱা যায়। ইতিহাস প্ৰসিদ্ধ এই শৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকনে নৰিয়া গাঁৱেৰে যুদ্ধত নামিছিল। তেনে সন্দিক্ষণত গড় নিৰ্মাণৰ কামত মোমায়েকে কৰ্তব্যত গাফিলতি কৰাৰ বাবে দেশতকৈ মোমাই ডাঙৰ নহয় বুলি লাচিত বৰফুকনে নিজ হাতেৰে মোমায়েকক দুচোৱাকৈ কাটি দেশপ্ৰেমৰ উদাহৰণ সৃষ্টি কৰিছিল। লাচিতৰ এই দুঃসাহসিক কাৰ্যত উৎসাহিত হৈ অসমীয়া সেনাই প্ৰাণ থাকি যুদ্ধ জপিয়াই পৰিছিল আৰু মোগল সেনাক পৰাজিত কৰিবলৈ সক্ষম হৈছিল। ইয়াত খোদিত হৈ থকা প্ৰতীকী চিত্ৰসমূহ অধ্যয়ন কৰিলে জানিব পৰা যায় সেই সময়ত অসমীয়া সেনাই কি ধৰণৰ অস্ত্ৰ শস্ত্ৰৰে মোগলসকলৰ লগত যুদ্ধত সন্মুখীন হৈছিল। অস্ত্ৰসমূহৰ ভিতৰত বৰটোপ, শিলৈ, ধনু, কাঁড়, যাঠি, তৰোৱাল, ঢাল আদিয়ে আছিল উল্লেখযোগ্য। লাচিত বৰফুকনৰ উক্তি, মোক দেৱে বংগালক যুদ্ধৰ নিমিত্তে এই থলখানৰ সকলো লোক মোৰ হাতত দি থৈছে। নুযুঁজি ল'ৰা তিৰোতাৰ লগলৈ যাম নেকি? বন্দী চহিয়ালে মোক নুসুধি নাও কিয় উজাই মেলিব? বঙালে মোক ধৰি নিয়ক, ৰাজ্য সুখে যা। ইয়াত আজি ইংৰাজী 25/11/2007 তাৰিখে জিলা উন্নয়ন আঁচনি পুঁজিৰ 2006 আৰু 2007 অধীনত ভটিয়াপাৰাত নিৰ্মাণ হ'বলগীয়া জাতীয় বীৰ লাচিত বৰফুকন আৰু সহযোগী আৱক্ষয় মূৰ্তিৰ আধাৰশিলা অসম চৰকাৰৰ মাননীয় হস্ততাঁত, বস্ত্ৰ, ৰেচম আৰু আইন বিভাগৰ মন্ত্ৰী শ্ৰীযুত প্ৰণৱ গগৈদেৱে স্থাপন কৰে। সেইটো 2006 আৰু 2007তেই স্থাপন কৰা হৈছে। তাৰ পৰৱৰ্তী সময়ত আজি ইংৰাজী 11/7/2008 তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত তৰুণ গগৈদেৱে কেন্দ্ৰীয় ৰসায়ন, সাৰ আৰু খনি বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত বিজয় কৃষ্ণ সন্দিকৈদেৱ আৰু অসমৰ অস্ত্ৰ, তাঁত, বস্ত্ৰ, ৰেচম আৰু আইন বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত প্ৰণৱ গগৈদেৱৰ উপস্থিতিত শিৱসাগৰৰ ভটিয়াপাৰাত বিকেন্দ্ৰীভূত পুঁজিৰে নিৰ্মিত ঐতিহাসিক শৰাইঘাট যুঁজৰ প্ৰতীকী চিত্ৰায়িত কৰি অসম গৌৰৱ মহাবীৰ লাচিত বৰফুকন আৰু তেওঁৰ সহযোদ্ধাসকলৰ অন্যতম বাঘ হাজৰিকাকে ধৰি অন্যান্যসকলৰ প্ৰতিমূৰ্তিৰ লগতে উদ্যানৰ শুভ উদ্বোধন কৰে। এই ভটিয়াপাৰত অৱস্থিত লাচিত উদ্যান, মহাবীৰ লাচিতৰ যিখন উদ্যান, এই উদ্যানত আপোনালোকে দেখিছেনে, এই উদ্যানত
শৰাইঘাট ৰণৰ প্ৰতীকী চিত্ৰায়িত কৰিব বিচাৰিছে আৰু এই যিখন যুদ্ধ সেই যুদ্ধখনত লাচিত বৰফুকনৰ যিসকল সহযোদ্ধা লাচিত বৰফুকনৰ সহযোদ্ধাসকলৰ প্ৰতীকী চিত্ৰায়িত কৰিবলৈ চেষ্টা কৰা হৈছে আৰু এই লাচিত বৰফুকনৰ সহযোদ্ধাসকলৰ ভিতৰত এজন অন্যতম ব্যক্তি বাঘ হাজৰিকা আৰু বাঘ হাজৰিকা এজন অত্যন্ত দুঃসাহসী লাচিতৰ সহযোদ্ধা আছিলে। মই আপোনালোকক লাচিত বৰফুকন উদ্যানত থকা যিখন প্ৰতীকী চিত্ৰ সেই প্ৰতীকী চিত্ৰক আপোনালোকৰ মাজত দাঙি ধৰিবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে মোৰ এই ভিডিঅ'টি চাই কেনে পালে জনাবলৈ নেপাহৰিব। আজিলৈ মই আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।